হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈছে। ভিডিঅ'টো হ'ল আপুনি সেৱা সেতু পৰ্টেলৰ পৰা যিকোনো চাৰ্টিফিকেট আপুনি ডাউনলোড কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু সেৱা সেতু পৰ্টেলৰ পৰা আপুনি যিকোনো চাৰ্টিফিকেট আপোনাৰ এপ্ৰুভ হ'ল নে নাই ষ্টেটাছ চেক কৰিব পাৰিব। আৰু কেনেকৈ আপুনি সেৱা সেতু পৰ্টেলৰ পৰা আপুনি ষ্টেটাছ চেক কৰিব যিকোনো চাৰ্টিফিকেটৰ, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰ টাইপ কৰিব sewasetu.assam.gov.in। আপুনি এইটো চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এই চৰকাৰী পৰ্টেল সেৱা সেতু পৰ্টেলত আপুনি লগইন হৈ যাব। লগইন হৈ যোৱাৰ পিছত আপুনি এনেকৈ ডেছবৰ্ড দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াৰ পৰা আপুনি চিটিজেন ছাৰ্ভিচ, বিজনেছ ছাৰ্ভিচ আৰু ইয়াত চাওক ইউটিলিটি ছাৰ্ভিচ, সম্পূৰ্ণ ছাৰ্ভিচ আপুনি ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। আপুনি ষ্টেটাছ চেকো কৰিব পাৰিব। আপুনি ষ্টেটাছ চেকৰ কাৰণে অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ট্ৰেক বুলি আছে, আপুনি এই ট্ৰেকত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক ছাৰ্ভিচ, আপিলছ আৰু গ্ৰিভেন্স, এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক ট্ৰেকিং এপ্লিকেশ্যন ষ্টেটাছ, ইয়াৰ পৰা চাওক এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপুনি ইয়াৰ পৰা ষ্টেটাছ চেক কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত চাওক ছাৰ্ভিচ এভেইলেবল অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু সেৱা সেতু, আপুনি ষ্টেটাছ চেক কৰাৰ কাৰণে ইয়াত চাওক ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আপুনি ইয়াতে ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ যেতিয়া আবেদন কৰিছে যিকোনো চাৰ্টিফিকেটৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক ট্ৰেক, আপুনি ট্ৰেকত ক্লিক কৰি দিলে আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি যদি ৰেফাৰেঞ্চ নম্বৰ ভুল দিয়ে তেন্তে আপুনি ইয়াৰ পৰা ৰিছেটো কৰিব পাৰিব। মই এটা ৰেফাৰেঞ্চ নম্বৰ এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ৰেফাৰেঞ্চ নম্বৰটো ইয়াত দিয়াৰ পিছত ইয়াত চাওক ট্ৰেক বুলি আছে, আপুনি ট্ৰেকত ক্লিক কৰি দিব। ট্ৰেকত ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ লোডিং ল'ব, অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ ডেছবৰ্ডটো আপোনাৰ অ'পেন হৈ যাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এইটো হ'ল আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ কাৰণে তেখেতে এপ্লাই কৰিছিলে। এনেকৈ আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ, এনেকৈ আপোনাৰ নাম শ্ব' কৰিব, এপ্লিকেশ্যন নাম্বাৰ শ্ব' কৰিব, আপোনাৰ এপ্লিকেশ্যন, ইয়াত চাওক আপোনাৰ চাৰ্টিফিকেটৰ নামটো ইয়াত শ্ব' কৰিব। আৰু ইয়াত চাওক ডেলিভাৰী, এইটো আপোনাৰ কমপ্লিট হৈ গ'ল, এইকাৰণে আপোনাৰ ডেলিভাৰী দেখাইছে। আপুনি ইয়াৰ পৰা লগইন কৰি আপুনি ডাউনলোডো কৰিব পাৰিব। ইয়াৰ পৰা আপুনি লগইন কৰিব, লগইন কৰাৰ পিছত আপুনি ডাউনলোড কৰিব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰি সম্পূৰ্ণ ডিটেইলছ চোৱাৰ পিছত আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপুনি যিটো চাৰ্টিফিকেটৰ কাৰণে আপুনি আবেদন কৰিছে আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।